নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে প্ৰথমতে চেনেলটোৰ নতুন ভিডিঅ' এটা মাজলৈ স্বাগতম জনাইছোঁ। ভেটেনাৰী কোৰ্চৰ বাবে অনলাইন এপ্লিকেশ্যন চলি আছে। যিসকল কেণ্ডিডেট ভেটেনাৰী কোৰ্চৰ বাবে ইণ্টাৰেষ্টেড হয় তেওঁলোকে কোৰ্চটো কৰিব পাৰে। আৰু মই প্ৰথমতে জনাই দিব বিচাৰোঁ, এইটো কিন্তু VFA অৰ্থাৎ ভেটেনাৰী ফিল্ড এছিষ্টেণ্টৰ কোৰ্চ নহয়, সেইটো এতিয়ালৈকে নটিফিকেশ্যন মুকলি কৰা হোৱা নাই। তো ইয়াতে চাওক, ফেকাল্টি অফ ভেটেনাৰী ছায়েন্স, কলেজ অফ ভেটেনাৰী ছায়েন্স খানাপাৰা, আৰু ইয়াতে কোৰ্চটো হৈছে BVSC আৰু এনিমেল হাজবেণ্ডাৰী অৰ্থাৎ AH। ইয়াতে টোটেল 110টা ছিট আছে আৰু ইয়াৰ কোৰ্চৰ ডিউৰেশ্যনটো 5 years 6 months হয়। আৰু ইয়াতে ইণ্টাৰ্ণশ্বিপৰ ইনক্লুড থাকে 12 monthsৰ। আৰু ইয়াতে আপোনালোকৰ আৰু এটা আছে লখিমপুৰ কলেজ অফ ভেটেনাৰী ছায়েন্স জয়হিং লখিমপুৰ। আপোনালোকে যদি ইয়াতে ছিট পাই যায়, ইয়াতে আপোনালোকে কোৰ্চটো কৰিবলৈ পাৰিব। আৰু ইয়াতে লখিমপুৰ কলেজৰ বাবে 60টা ছিট আছে আৰু 110টা ছিট আছে কলেজ অফ ভেটেনাৰী ছায়েন্স খানাপাৰাৰ পৰা। এনেকৈ টোটেল ইয়াতে 170টা ছিট আছে ভেটেনাৰী কোৰ্চৰ বাবে। এলিজিবিলিটি ক্ৰাইটেৰিয়াটো চাওক, BCPE উইথ 50% মাৰ্কছ ইন এগ্ৰিগেট ফৰ জেনেৰেল OBC UPS কেটেগৰী। ইয়াতে BCPE অৰ্থাৎ বায়'লজি, কেমেষ্ট্ৰি, ফিজিক্স আৰু ইংলিছত আপোনালোকে মিনিমাম 50% থাকিব লাগিব, যদিহে আপুনি জেনেৰেল কেটেগৰী নাইবা OBC নাইবা UPSৰ পৰা হয়। আৰু যদিহে আপুনি SC নাইবা ST নাইবা DSC কেটেগৰীৰ পৰা হয়, তেনেহ'লে আপোনালোকে 47.5% পালেও ইয়াতে মিনিমাম হিচাপে আপোনালোকে ইয়াতে এলিজিবল হ'ব। আৰু এইটো 12th অৰ্থাৎ 10+2 বা হায়াৰ ছেকেণ্ডাৰী এক্সামিনেশ্যনৰ পাৰ্চেণ্টেজৰ কথা কোৱা হৈছে। যিসকল কেণ্ডিডেটে অলৰেডি VLU নাইবা VFA বা FD বা SD হিচাপে কৰ্মৰত কৰি আছে অসম চৰকাৰৰ আণ্ডাৰত, তেওঁলোকে যদি কোৰ্চটো কৰিব বিচাৰে তেনেহ'লে ইয়াতে মিনিমাম তেওঁলোকৰ কোৱালিফিকেশ্যনটো ৰখা হৈছে 10+2 এইটো থাকিব লাগিব। আৰু ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি অৰ্থাৎ বটনী, জুলজি থাকিব লাগিব। এইটো থাকিলেহে আপোনালোকে ইয়াতে VFAৰ কাৰণে ছিট পায়। আৰু মিনিমাম 45% মাৰ্কছ ইয়াতে বিচৰা হৈছে। আৰু মেক্সিমাম এজটো 35 years ৰখা হৈছে। আৰু যিটো ফিল্ডত কাম কৰি আছে তাতে মিনিমাম 3 years ইয়াতে এক্সপিৰিয়েঞ্চটো বিচৰা হৈছে। আৰু লগতে স্পনচৰ কৰা হ'ব লাগিব ডিৰেক্টৰেট অফ এগ্ৰিকালচাৰ নাইবা ডিৰেক্টৰেট অফ এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী, ডিৰেক্টৰেট অফ ফিচাৰী বা চেৰিকালচাৰ, গভৰ্ণমেণ্ট অফ আছাম আদিৰ ফালৰ পৰা। চ' ইয়াতে আপোনালোকে চাব পাৰে আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী প্ৰগ্ৰাম ভেটেনাৰী ছায়েন্সৰ বাবে কি ইয়াতে কোৰ্চসমূহ ইনক্লুড আছে। এনিমেল জেনেটিক্স এণ্ড ব্ৰিডিং, এনিমেল নিউট্ৰিশ্যন, ভেটেনাৰী, গাইনেকলজি এণ্ড এনিমেল হাজবেণ্ডাৰী, লাইভষ্টক প্ৰডাকশ্যন মেনেজমেণ্ট, লাইভষ্টক প্ৰডাক্ট টেকনলজি, ভেটেনাৰী ক্লিনিকেল কমপ্লেক্স, ভেটেনাৰী মাইক্ৰ'বায়'লজি, পেৰাচাইটলজি, পেথলজি, ফাৰ্মাকলজি আদিবিলাক ইয়াতে বিভিন্ন ধৰণৰ কোৰ্চ ইনক্লুড কৰা আছে। ত' ইয়াৰ বাবে এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকে ইতিমধ্যে এডুকেশ্যনেল কোৱালিফিকেশ্যনটো গম পালে যে ইয়াতে হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব ছায়েন্স ষ্ট্ৰীমৰ পৰা, আৰু ইয়াতে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। আৰু লগতে ইয়াতে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছ ছাবজেক্ট থাকিব লাগিব কম্পালচাৰী। আৰু পাৰ্চেণ্টেজৰ কথা আপোনালোকে ইতিমধ্যে জনালোৱে। ইয়াতে চিলেকশ্যন পাবলৈকে প্ৰথমতে আপোনালোকে এটা এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন দিব লাগিব, যাক CET UG AAU 2025 অৰ্থাৎ কমন এণ্ট্ৰেঞ্চ টেষ্ট দিব লাগিব, যিটো আপোনালোকৰ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা কণ্ডাক্ট কৰিব। আৰু ইয়াৰ বাবে আপোনালোকে প্ৰথমতে অনলাইন এপ্লাই কৰিব লাগিব। আৰু এইটো এটা কম্পিউটাৰ মাধ্যমত আপোনালোকৰ এক্সামটো লোৱা হ'ব। আৰু সেই এক্সামত আপোনালোকে কোৱালিফাই কৰিলে আপোনালোকে কাউন্সিলিঙত ভাগ ল'ব পাৰিব। আৰু কাউন্সিলিঙত চিলেকশ্যন হ'লে আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কমপ্লিট হ'লে আপোনালোকে এডমিশ্যন লাভ কৰিব পাৰিব। এতিয়া এপ্লাই কৰিবলৈকে আপোনালোকে www.admission.aau.ac.in এইটো অফিচিয়েল ৱেবছাইটলৈকে গৈ এপ্লাই কৰিব লাগিব। আৰু অনলাইন এপ্লাই আপোনালোকে 3টা প্ৰচেছত কৰিব লাগিব। 3টা প্ৰচেছত প্ৰথমতে ৰেজিষ্টাৰ কৰিব লাগিব, তাৰপিছত ফৰ্মখন ফিল আপ কৰিব লাগিব, নেক্সট পে'মেণ্ট এটা কৰিব লাগিব, যিটো আপোনালোকৰ 1500 টকা পে'মেণ্ট কৰিব লাগিব, যিটো অনলাইন এপ্লাই কৰিবলৈকে আপোনালোকে গেটৱে অৰ্থাৎ পে'মেণ্ট গেটৱে লাভ কৰিব। অনলাইন এপ্লাই কৰাৰ সময়ত আপোনালোকৰ ডকুমেণ্ট কি বিচাৰিছে সেইটো চাওক। পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, চাইজৰ মতে দিয়া আছে, আপোনালোকে চাই ল'ব। আৰু ছিগনেচাৰ লাগিব, মাৰ্কশ্বিট লাগিব ক্লাছ 10 অৰ্থাৎ মেট্ৰিকৰ, প্লাছ আপোনালোকৰ পাছ চাৰ্টিফিকেট লাগিব মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী। লগতে আপোনালোকৰ বয়সৰ প্ৰমাণপত্ৰ হিচাপে বাৰ্থ চাৰ্টিফিকেট নাইবা ক্লাছ 10ৰ এডমিট কাৰ্ড লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব যদি কোনো কেটেগৰীৰ পৰা বিলং কৰে, আৰু পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট অৰ্থাৎ PRC লাগিব, মেডিকেল ফিটনেছ চাৰ্টিফিকেট লাগিব। আৰু যদি আপুনি গেপ আছিলে গেপ চাৰ্টিফিকেটখনো বিচাৰিছে, EWS হ'লে EWS চাৰ্টিফিকেট, মাইগ্ৰেশ্যন থাকিলে আপোনালোকৰ মাইগ্ৰেশ্যন চাৰ্টিফিকেট আদিসমূহ চাৰ্টিফিকেট আপোনালোকে অনলাইন এপ্লাই কৰাৰ সময়তে আপলোড কৰিব লাগিব। ইয়াৰ বাবে অনলাইন এপ্লিকেশ্যন ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো জুনৰ 9 তাৰিখলৈকে ৰখা হৈছে। গতিকে যিসকল কেণ্ডিডেটে বেচেলৰ অফ ভেটেনাৰী ছায়েন্স এণ্ড এনিমেল হাজবেণ্ডাৰী কোৰ্চটো কৰিবলৈকে ইণ্টাৰেষ্টেড, তেওঁলোকে নিশ্চয়কৈ এপ্লাই কৰিব এণ্ট্ৰেঞ্চ এক্সামৰ বাবে। ভিডিঅ'টো ইমানেই আছিলে। যদি কিবা কুৱেশ্যন থাকে আপোনালোকে কমেণ্টত জনাব, আৰু ভিডিঅ'টো নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব। আৰু আগন্তুক নটিফিকেশ্যন পাই থাকিবলৈকে আপোনালোকে চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ মাজলৈ। এতিয়ালৈ সামৰিছোঁ, ধন্যবাদ।